সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ পেঞ্চন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যে কেন্দ্ৰীয় চৰকাৰে যি ইউনিফাইড পেঞ্চন স্কিম UPS আৰু অল্ড পেঞ্চন স্কিম OPS সম্পৰ্কীয় এক বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে জইণ্ট কনচালটেটিভ মেচিনেৰী ছেক্ৰেটাৰী শ্ৰী শিৱগোপাল মিশ্ৰদেৱে, অৰ্থাৎ JCM বা জইণ্ট কনচালটেটিভ মেচিনেৰী হ'ল যিজনে চৰকাৰ আৰু কৰ্মচাৰীসকলৰ মাজৰ যি কথোপকথন সেইবিলাক এটা ফালৰ পৰা আন এটা ফাললৈ উপস্থাপন কৰে, সেইটো কোৱা হয় JCM। তো তেওঁ কি কৈছে সবিশেষ এইটো ভিডিঅ'ত মই দেখুৱাম, বিশেষকৈ UPS আৰু OPS সম্পৰ্কীয়। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব আৰু এই কথাখিনি আচলতে তেওঁৰ পেজত শ্বেয়াৰ কৰিছিলে। তেওঁ কি কৈছিলে সবিশেষ জনাই আছোঁ। মিশ্ৰাজী তেখেতে তেওঁৰ पेजत लिखिसे नेके जे 16 सितंबर 2024 को राजेंद्र भवन नई दिल्ली में राष्ट्रीय पुरानी पेंशन बहाली संयुक्त की राष्ट्रीय कार्य समिति बैठक में मुख्य अतिथि के रूप में उपस्थित रहे कॉमरेड शिवगोपाल मिश्रा जी। राष्ट्रीय पुरानी पेंशन बहाली संयुक्त मोर्चा राष्ट्रीय अध्यक्ष BP सिंह रावत ने कॉमरेड शिवगोपाल मिश्रा जी का स्वागत करते हुए कहा कि देश के 1 करोड़ NPS कार्मिकों की आवाज़ को माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी तक पहुंचाने वाले पहले कॉमरेड है शिवगोपाल मिश्रा जी। राष्ट्रीय पुरानी पेंशन बहाली संयुक्त मोर्चा की राष्ट्रीय कार्य समिति बैठक में देश के अलग अलग राज्यों के कार्मिक संगठनों ने कॉमरेड शिवगोपाल मिश्रा जी गर्मजोशी के साथ स्वागत किया। कॉमरेड शिवगोपाल मिश्रा जी ने राष्ट्रीय पुरानी पेंशन बहाली संयुक्त मोर्चा का आभार व्यक्त करते हुए कहा कि देश के 35 कार्मिक संगठनों के साथ एकजुट होकर ऐतिहासिक लड़ाई लड़ने वालों में प्रमुख भूमिका में रहा है राष्ट्रीय पुरानी पेंशन बहाली संयुक्त मोर्चा, जिसके राष्ट्रीय अध्यक्ष BP सिंह रावत जी ने पुरानी पेंशन बहाली के लिए मुख्य भूमिका में संघर्ष किया है। राष्ट्रीय पुरानी पेंशन बहाली संयुक्त मोर्चा NOPRUF की राष्ट्र कार्य समिति की बैठक को संबोधित करते हुए कॉमरेड शिवगोपाल मिश्रा जी ने दो टूक कहा कि UPS यूनिफाइड पेंशन स्कीम में जो भी सुधार कर्मचारी हित के लिए महत्वपूर्ण होंगे वो सभी सुधार प्रमुखता से किए जाएगी। केंद्र सरकार के द्वारा UPS यूनिफाइड पेंशन स्कीम का गजट नोटिफिकेशन जारी करने के बाद उसका अध्ययन किया जाएगा। जो भी बिंदु कर्मचारियों के हित में नहीं होगा तो उसका पूर्ण रूप से विरोध किया जाएगा। लाखों कार्मिकों के हित में आंदोलन और तेज होगा। देश के 1 करोड़ NPS कार्मिकों को भरोसा रखना होगा। संघर्ष जारी रहेगा, सफलता जरूर मिलेगी। राष्ट्रीय अध्यक्ष BP सिंह रावत ने कहा है, प्रधानमंत्री श्री नरेंद्र मोदी जी तक पुराने पेंशन बहाली की आवाज़ पहुंचाना एक ऐतिहासिक सफलता है। देश के कार्मिक इतिहास में पहली बार कार्मिकों की मांग के लिए देश के प्रधानमंत्री नरेंद्र मोदी जी को आगे आना पड़ा। ये गौरव की बात है। देश के सभी कार्मिक साथियों की शीतन मनन करना होगा। सोशल मीडिया की अंधी से बचना होगा। ইয়াৰ অসমীয়া অনুবাদটো এনেকুৱা যে 16 ছেপ্টেম্বৰ 2024 তাৰিখে নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ৰাষ্ট্ৰীয় পুৰণা পেঞ্চন পুনৰুদ্ধাৰ যুগ্ম ৰাষ্ট্ৰীয় ৱৰ্ক কমিটিৰ সভাত কমৰেড শিৱগোপাল মিশ্ৰ মুখ্য অতিথি হিচাপে উপস্থিত। ৰাষ্ট্ৰীয় পুৰণা পেঞ্চন পুনৰুদ্ধাৰ যুটীয়া মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি BP সিং ৰাৱতে কমৰেড শিৱগোপাল মিশ্ৰক যিক স্বাগতম জনাই কয় যে শিৱগোপাল মিশ্ৰজীক দেশৰ 1 কোটি NPS কৰ্মীৰ মাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক জনোৱা প্ৰথম কমৰেড। দেশৰ বিভিন্ন ৰাজ্যৰ শ্ৰমিক সংগঠনে কমৰেড শিৱগোপাল মিশ্ৰক উষ্ম উদ্যমেৰে আদৰণি জনালে। ৰাষ্ট্ৰীয় পুৰণা পেঞ্চন পুনৰুদ্ধাৰ যৌথ ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় কৰ্ম কমিটিৰ সভাত কমৰেড শিৱগোপাল মিশ্ৰজীয়ে ৰাষ্ট্ৰীয় পুৰণা পেঞ্চন পুনৰুদ্ধাৰ
যুগ্ম ফ্ৰণ্টৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে যে দেশৰ ৩৫টা শ্ৰমিক সংগঠনৰ সৈতে একত্ৰিত হৈ ঐতিহাসিক যুঁজ দিয়াত মুখ্য ভূমিকা পালন কৰিছে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন পুনৰুদ্ধাৰ যৌথ ফ্ৰণ্ট, যাৰ ৰাষ্ট্ৰীয় সভাপতি বিপি সিং ৰাৱাতজীয়ে পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ মূল ভূমিকা পালন কৰে। ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন পুনৰুদ্ধাৰ যৌথ ফ্ৰণ্ট NOPRUF ফৰ ৰাষ্ট্ৰীয় ৱৰ্কিং কমিটিৰ সভাত সম্বোধন কৰি কমৰেড শিৱগোপাল মিশ্ৰজীয়ে কয় যে UPS একত্ৰিত পেঞ্চন যোজনাৰ যিকোনো উন্নতি কৰ্মচাৰীৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ হ'ব। কেন্দ্ৰীয় চৰকাৰৰ UPS ইউনিফাইড পেঞ্চন যোজনাৰ গেজেট নটিফিকেশ্যন জাৰি কৰাৰ পিছত অধ্যয়ন কৰা হ'ব। চাকৰিৰ স্বাৰ্থত যি কথা নহ'লে সম্পূৰ্ণ বিৰোধিতা কৰা হ'ব। লাখ লাখ কৰ্মীৰ স্বাৰ্থত আন্দোলন দ্ৰুত হ'ব। দেশৰ 1 কোটি NPS কৰ্মীৰ আস্থা ৰাখিব লাগিব। সংগ্ৰাম অব্যাহত থাকিব, সফলতা নিশ্চয় পাব। ৰাষ্ট্ৰীয় সভাপতি বিপি সিং ৰাৱতে কৈছে, দেশৰ কৰ্মীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক পুৰণা পেঞ্চন পুনৰুদ্ধাৰৰ কণ্ঠ অনাৰ এক ঐতিহাসিক সফলতা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগবাঢ়ি আহিব লগা হ'ল কৰ্মীৰ দাবী শুনিবলৈ। কথাটো হ'ল, দেশৰ সকলো কৰ্মীয়ে ধ্যান কৰিব লাগিব আৰু সামাজিক মাধ্যমৰ ধুমুহাৰ পৰা ৰক্ষা কৰিব লাগিব। তো এইখিনি আছিলে JCMৰ ছেক্ৰেটাৰী শ্ৰী শিৱগোপাল মিশ্ৰদেৱৰ গুৰুত্বপূৰ্ণ মন্তব্য। আৰু ইয়াতে অসমীয়া অনুবাদত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে শুধৰাই ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা দৰকাৰী ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাই থাকিবলৈ। থেংক ইউ।